সত্য আৰু অসত্য, দুৰ্নীতি আৰু নীতিৰ যুদ্ধখন যদি পুৰণি কিন্তু চূড়ান্ত। এই যুদ্ধত কেতিয়াবা ৰাম হৈ ৰাৱণ বধিব লাগিব আৰু কেতিয়াবা অৰ্জুন হৈ তুলি ল'ব লাগিব আপোনাৰ বিৰুদ্ধে গান্ধীপ। দ্য ৱাৰ ইজ অলৱেজ অন। এনআৰচিৰ লগত এখন চিনেমা কোনো সম্পৰ্ক নাই। মই এই কথাটো বুজি নাপাওঁ, চবেই এই কথাটো কিয় ভাবি আছে। মানে APW অভিজিৎ শৰ্মা কিবা এটা কাম কৰিলে যে এনআৰচি কথাটো আহিব তেনেকুৱা কোনো কথা নাই। আমি 2009 চনত সুপ্ৰিম কোৰ্টত কেছ কৰিছিলো, সেইটো এটা বেলেগ বিষয়। আৰু এইটো হ'ল এটা এনআৰচিৰ কেছ কৰাটো হ'ল এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এটা গণতান্ত্ৰিক সংগঠনৰ দায়িত্ব। আৰু এইটো হ'ল ৰেড চিনেমাছটো হ'ল মোৰ ব্যৱসায়, মোৰ পেচা, এইটো মোৰ পেচা। চ' এইটোত আমি নতুনকৈ সোমাইছো। মই ইয়াতে মোৰ সতীৰ্থ আছে, RK বুলি এজন আছে। ত' আমি এটা কাল্পনিক কাহিনী, এজন দুৰ্নীতিগ্ৰস্ত বিষয়া যাক এটা জাতি উদ্ধাৰৰ ক্ষেত্ৰত এটা দায়িত্ব দিয়া হৈছিলে, কিন্তু তেওঁ কি কৰিলে, সেই কামখিনি তেওঁ ভালকৈ নকৰিলে। ওপৰত বহুত মানুহৰ হেঁচা পালে, বহুত মানে 2 নম্বৰী অসমীয়া মানুহৰ আশীৰ্বাদ পালে বা বিহাৰী মানুহৰ, বঙালী মানুহৰ আশীৰ্বাদ পাই তেওঁ কামটো ভালকৈ নকৰি তেওঁ পইচাৰ দুৰ্নীতি কৰিলে আৰু সেই জাতিটোক আপোনাৰ ফলঠিকত পেলালে, ৰাজনৈতিকভাৱে সাংস্কৃতিকভাৱে তাক বিফলত পেলালে। আৰু সেই পটভূমিৰ এটা হেৰিতে আমি এইখন বনাইছো, স্কেম 2019। ইয়াতে যতীন বৰাই অভিনয় কৰিছে, বিভূতি ভূষণ হাজৰিকাই অভিনয় কৰিছে, মৈত্ৰী গোস্বামীয়ে কৰিছে, য়াংকি পৰাশৰে কৰিছে, তেনেকে বহুত অভিনেতা অভিনেত্ৰী আৰম্ভ কৰিছে। চিনেমাখনৰ জৰিয়তে যে দুৰ্নীতি, আপুনি দুৰ্নীতিয়ে যে কেনেকুৱা ধৰণৰ কি এটা ঘটনাৰ সৃষ্টি কৰিব পাৰে, জাতি তাৰ মাজত এটা বিভেদ আনিব পাৰে বা জাতিৰ মাজত বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে, জাতিটোক ধ্বংস পথলৈ লৈ যাব পাৰে, আপুনি সেইটোৱে মানে বাৰ্তা দিব বিচাৰিছে। কল্পনাৰ ভিতৰত কাল্পনিক মানে এটা কাহিনীত যিমানখিনি দেখাব পাৰো সেইখিনি দেখুওৱা হৈছে। বাস্তৱ সি হয়তো অসমৰ নহয়, বেংগলুৰু হ'ব পাৰে, বিহাৰ, গোটেই ভাৰতবৰ্ষৰ দুৰ্নীতিটো যিহেতু ভাৰতবৰ্ষতে আজি ডাঙৰ সমস্যা হৈ গৈছে, এইটো এটা। তো এই গোটেই বিষয়টো দুৰ্নীতিৰ ওপৰত কৰা হৈছে। কেনেকুৱা ধৰণৰ আপোনাৰ অলপ কৈ দিব নেকি? দুৰ্নীতি হয় আৰু মানে এনেকুৱা ধৰণৰ আপোনাৰ ধৰক, মানে ইয়াতে আপোনাৰ ক্লাইমেক্স আছে, ৰোমেন্স আছে, গোটেইখিনি আছে তাতে। 18+ও আছে, গোটেইখিনি আছে ইয়াতে। দ্বিতীয় কথাটো হ'ল আপোনাৰ, এতিয়া মানুহে হয়তো চবে ভাবি আছে যে মানে পোষ্টাৰখন দেখাৰ লগে লগে চিনেমা হলৰ কথাটো ভাবি লয় মানুহে। কিন্তু চিনেমা হলত নাহে। এইটো এটা OTT প্লেটফৰ্ম, ৰেড চিনেমাছ। এইটো প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব আৰু 69 টকা এটা দি এইখন চাব লাগিব। ইয়াতে অকল ৰেড চিনেমাছৰ মানে স্কেমেই যে নাই, ইয়াতে বেলেগ বেলেগ অসমীয়া চিনেমা আছে। ছাবস্ক্ৰিপশ্যনটো আমি ফ্ৰী দিছো। চাওক, আজিকালি মানুহৰ কি হৈছে, টিভি চোৱাটো কমাই দিলে। মানুহ আজিকালি মোবাইলত আহি গ'ল, মোবাইলতে চাই, আৰু চিনেমা হলৰ অভাৱ হৈ গ'ল। আজি ভাল ভাল চিনেমা আহিছে। আজি ভাইমন দা আমি নাম ল'বই লাগিব, 10 কোটিৰ ওপৰত কালেকশ্যন হৈছে। কিন্তু 10 কোটি টকা যিটো কালেকশ্যন কৰিছে, সেইখিনি গোটেই অসমৰ মানুহে এতিয়াও চোৱা নাই, কাৰণ চিনেমা হলৰ অভাৱ আছে। এটা সময়ত চিনেমা হলৰ পৰা সি গুচি যাব, বেলেগ চিনেমা অহাৰ লগে লগে তেওঁক খালী কৰিব লাগিব। চ' আমি সেইকাৰণে আপোনাৰ মোবাইলত আহিছো, আমি ৰাইজৰ মোবাইলত সোমাই থাকোঁ। তো ছাবস্ক্ৰিপশ্যনটো ফ্ৰী। চিনেমাখন যেতিয়া আপুনি 69 টকা এটা দি ল'ব, এটা ঘৰত সকলোৱে মিলি সেইখন চাব পাৰিব। 69 টকাত পাৰিব আৰু গোটেই জীৱন চাই থাকিব। কিন্তু মানুহৰ কিছুমান ভুল ধাৰণা এতিয়া হৈছে, যেনেকে আপুনি NRC কথা যিটো ক'লে যে APW অভিজিৎ শৰ্মা বুলি যে NRC হ'ব ভাবি থাকিব পাৰে। কিন্তু আপুনি যেতিয়া হেৰিখন দেখিব, ৱেব চিৰিজখন যেতিয়া আপুনি 27 তাৰিখে দেখিব, আপুনি গম পাব তেনেকুৱা কোনো বিষয় নাই। NRC দিয়াই নাই, স্কেম 2019। NRC নাম নাই নে? স্কেম 2019। আৰু তেনেকুৱা বিষয় লৈ তেনেকুৱা ধৰণৰ কোনো শব্দৰ ব্যৱহাৰ হোৱা নাই, তেনেকুৱা কোনো ইয়াতে হেৰিয়ে হোৱা নাই।
আজি বাংলাদেশী বুলি যদি কয়, এতিয়া বাংলাদেশী শব্দটো ব্যৱহাৰ কৰা হৈছে। বাংলাদেশী এতিয়া গুজৰাটতো বাৰু বহুত হাজাৰ বাংলাদেশী খেদিছে, বেংগলৰ পৰাও খেদিব। বেংগলত নেখেদে বাৰু কেতিয়াও, বেংগলত পোহে, অসমে পোহে, অসমে ৰাখি ভাল পায়, বেংগলে ৰাখি ভাল পায়। গুজৰাটৰ পৰা মহাৰাষ্ট্ৰৰ পৰা খেদিছে। চ' বাংলাদেশী বুলি ক'লে আপুনি এতিয়া গুজৰাটৰ বুলি ভাবি লওক, কোনোবাই মহাৰাষ্ট্ৰৰ বুলি ভাবি লওক। কাহিনী পৰিচালনা কৰিছে আৰ কে পৰিচালনা কৰিছে, প্ৰযোজক আৰু কাহিনী মোৰ নিজৰ। কেনেকুৱা কিমান দৈৰ্ঘ্যৰ হ'ব মানে আপুনি কেনেকুৱা এতিয়া আপোনাৰ প্ৰথম আমি পাৰ্ট 1টো বনাইছো। পাৰ্ট 1ত আমাৰ 4টা এপিছড থাকিব, এটাত আপোনাৰ 25 মিনিট মানকৈ থাকিব মানে 100 মিনিট এটা এপিছডত। তাৰপিছত একেলগে দিবনে 4টা একেলগে দিম। তাৰ পিছত আমি ছেকেণ্ড পাৰ্টটো বনাম আকৌ। ছেকেণ্ড পাৰ্টৰ 4টা এপিছডতে 69 টকা। 69 টকা। মানে মই সেইকাৰণে সুধিছো চাৰিটা এপিছডত 69 টকা। তাৰপিছত আৰু ছেকেণ্ড পাৰ্টত আৰু 4টা আহিব, সেইটোত আকৌ 69 টকা। ছেকেণ্ড পাৰ্টটো দেৰি হ'ব, এইটোতে ইমান দেৰি হৈ গ'ল আমাৰ। এইটো আচলতে OTT প্লেটফৰ্মৰ মানে টেকনিকেল প্ৰব্লেমৰ কাৰণে হৈছিল এইটো। এতিয়া ইয়াৰ পিছত আমি এটা লৈছো APSC স্কেম 2013। এইটো কিন্তু আচল কাহিনী, এইটোত মানে লোকঢাক নাই আৰু, এইটো একদম আচল কাহিনী হ'ব। ৰাকেশ পালৰ ওপৰত কৰিম। ৰাকেশ পালে কেনেকে এটা ধৰ্মীয় অনুষ্ঠানক লৈ কেনেকে APSCৰ কেলেংকাৰী কৰিলে, পইচা ললে, তাত ছেক্স স্কেণ্ডেলৰ কথা আছে, নিজে ৰিপৰ্টত বিপ্লৱ শৰ্মা ছাৰৰ ৰিপৰ্টত ওলাইছে। কেনেকে এজন অভিযুক্তই বিপ্লৱ শৰ্মা ছাৰৰ ৰিপৰ্টত সাক্ষী দিলে, কেনেকে দল সংগঠনৰ নেতাক ফচুৱা হ'ল, কেনেকে আপোনাৰ তেতিয়াৰ কংগ্ৰেছ বৰ্তমানৰ বিজেপিৰ নেতাবিলাক কেনেকে ৰাকেশ পালৰ লগত জড়িত হৈ আছিলে, এই গোটেইবিলাক দেখুওৱা যাব, চব দেখুৱাম। এইটো আমি আশিষ বিদ্যাৰ্থী ডাঙৰীয়াৰ লগত কথা পাতি আছো, তেখেতে ৰাকেশ পালৰ ৰোলটো অভিনয় কৰিব, আশিষ বিদ্যাৰ্থী। সেইটো দেৰি আছে, কিন্তু মানে সেইটো এটা মানে পাবই আৰু। মোৰ জীৱনৰ এয়া প্ৰথম অভিজ্ঞতা, আৰু আমি কোনো লবিৰ লগত নাই। যতীন বৰা চৰিত্ৰটো তেওঁ এজন সংগ্ৰামী নেতাৰ কৰিছে, আৰু বিভূতিভূষণ হাজৰিকাই দুৰ্নীতিগ্ৰস্ত বিষয়া এজনৰ, তেওঁক এজন বিষয়া কিমান বদমাছ হ'ব পাৰে, কিমান তললৈ নামিব পাৰে। তেওঁ এটা ডায়লগ পাইছে আপুনি, আসাম কি লড়কি और আসাম কি বাৰিছ কব ভৰক যায় কব বৰস যায়, এনেকুৱা এটা ডায়লগ পাইছে। তো সেইটোতে গম পাব লাগে যে তেওঁ কিমান তললৈ নামিব পাৰে, সেইটো দেখুওৱা হৈছে। এজন ৰাজনৈতিক নেতাৰ CMক দেখুওৱা হৈছে, CM এজনক দেখুওৱা হৈছে। তাৰপিছত আপোনাৰ গোটেইখিনি যিমান দেখাব লাগে চব দেখুওৱা হৈছে আৰু। এইটোৰ ক্ষেত্ৰত এইখন স্কেম 2019ৰ ক্ষেত্ৰত আমি বিশেষ একো ক'ব নোৱাৰিম, কাৰণ এটা কাল্পনিক চৰিত্ৰ। কিন্তু APSC স্কেম 2013 দ্য পাল ষ্টৰী যিখন বনাই আছো, সেইখন বাস্তৱ কেনেকৈ APSCৰ জৰিয়তে পইচা লৈ নম্বৰ বঢ়াই দিয়া হয়, কেনেকে আপোনাৰ মহিলাক মানে হেৰি কৰা হয়, 18+ যিটো মই কথা কৈছো, এই গোটেইবিলাক দেখুওৱা যায়। কেনেকে এজন ৰিটায়াৰ্ড জাজে এজন অপৰাধীক সহায় লৈ ৰিপৰ্ট জমা দিলে চৰকাৰক, কেনেকে দল সংগঠনৰ নেতাক বদনাম কৰা হ'ল পইচা লোৱা বুলি, এই গোটেইবিলাক দেখুওৱা যায়। ৰেড চিনেমাছ 18+ অলৰেডি আগতে আৰম্ভ হৈছে, তাতে আপুনি ইতিমধ্যে অসমীয়া চিনেমা আমি দিছো নাই, পুৰণা অসমীয়া চিনেমা দিছো। এতিয়া আমি কথা পাতি আছো ৰত্নাকৰৰ মালিকৰ লগত, প্ৰডিউচাৰৰ লগত কথা পাতি আছো, আৰু বহুত মানুহ এতিয়া আমাৰ লগত যোগাযোগ কৰি আছে। তো মই ভাবো যে যেনেকে আপোনালোকে নেটফ্লিক্স ল'ব লাগিবই। আৰু মই ভাবো এনেকুৱা যে যেনেকে নেটফ্লিক্স, প্ৰাইম ভিডিঅ' মানুহে চাইছে, তো আমাৰ বিশ্বাস আজি নহলেও 2 বছৰৰ পিছত মানুহৰ মোবাইলত ৰেড চিনেমাছটো থাকিব। গান নাই, এইখনত গান নাই, এনেই মিউজিকটোতো আছে বাৰু, গান নাই। ইয়াৰ পিছত আমি আৰু 2টা প্ৰজেক্ট এটা চিন্তা কৰিছো, সেই 2টাত গানৰ পাই থাকিব। না আমাৰ হাততে এতিয়া মানে কাহিনী মোটামুটি 6-7টা আছে। শ্বুটিং আমি স্কেম 2019ৰ এইটো ঘৰত কৰা হৈছে, ৰাস্তাত কৰা হৈছে তেনেকে, আৰু 5-star হোটেল এখনত কৰা হৈছে, দিল্লীত অলপমান কৰা হৈছে, অকণমান 2টামান চিন কৰা হৈছে, হোটেলৰ চিন বিলাক কৰা হৈছে তেনেকে। আপুনি অসমবাসীক কি ক'ব? চিনেমা চাবলৈ মই নকওঁ, কাৰণ সেইটো মানে কেনেকুৱা হয়, মই ছাবস্ক্ৰিপশ্যন কৰিবহে ক'ম। ৰেড চিনেমাছটো আপোনালোকে ডাউনলোড কৰক, যদি ভাল পায় চাওক, বেলেগক কওক,
আৰু যদি বেয়া পায় যিমান গালি পাৰিব আছে সিমান গালি পাৰক, ইচ্ছামত গালি পাৰক। ৰেড চিনেমাজ আপুনি ইতিমধ্যে যিহেতু কৈছে, ৰেড চিনেমাজ কিন্তু একেবাৰে ফ্ৰী হয়। অকল চিনেমাখন চাবলৈ 69 টকা দিব। 69 টকা দিব লাগে। যদি ভাল পায় ৰাইজক কওক, আৰু যদি বেয়া পায় মোকে গালি পাৰক, ইচ্ছামত গালি পাৰক, মই বেয়া নাপাওঁ। কাৰণ বেয়া পোৱাৰ প্ৰশ্নই নুঠে, তাৰমানে বস্তুটো ভালেই পাব। যতীন বৰাক আপুনি কিয় চিলেকশ্যন কৰিলে? যতীন বৰা হ'ল অসমৰ অমিতাভ বচ্চন, এইটো একদম সঁচা কথা। আপুনি যিমানেই নকওক কিয়, মানুহে যতীন বৰাৰ এক্টিং চাই, অসমৰ ক্ষেত্ৰত কৈছো মই, নতুন প্ৰজন্মৰ কিমান মানুহে চাইছে মই নাজানো, আমাৰ বয়সৰ বা আমি যতীন বৰা এক্টিং চাইয়ে ডাঙৰ হৈছে বহুত মানুহ। যতীন বৰাৰ পুৰণা চিনেমাখিনিৰ কথা যদি কওক, আৰু আপোনাক মানে বডি লাগে নে এক্টিং লাগে, আৰু যদি এক্টিং চাব বিচাৰে যতীন বৰা ইজ দ্য পাৰফেক্ট পাৰ্চন, আৰু সেইকাৰণে যতীন বৰা কৈছো। থেংক ইউ। কাজিৰঙাৰ গড় যদি আমি লৈ যাই সাহাৰা মৰুভূমিত এৰি দিওঁ, তাত কি হ'ব? তই যিটো মানুহ কথা কৈ আছা সি সাধাৰণ মানুহ নহয়, সি এটা যাদুকৰ। आपने जादूगर आसन साहब, हवा से पैसा बनाने तो आपसे सीखे। हमको मालूम है जन्नत की हकीकत, लेकिन दिल के खुश रखने को गालिब यही ख्याल अच्छा है। দৰকাৰ হলে ৰাজপথত নাঙত হৈ যাম, but I won't allow you to use me like this, you son of a... शाम की लड़की और बारिश का कोई भरोसा नहीं, कब भड़क जाए कब बरस जाए। এই সেকের জুবান মাথায় ঢুকায় রাখ। আমার স্যার টাকার হিসাবত একদম পাক্কা আছে। মোৰ মানুহ তাত লাগি আছে সফটওয়্যাৰ ডেভেলপ কৰিবলৈ, বাংলাদেশী সিটিজেনক ইণ্ডিয়ান সিটিজেনশ্বিপ দিব। শুনবে, মুছলমান মানে অকল বাংলাদেশী নহয়, বাংলাদেশতো বহুত হিন্দু থাকে। সবুজলদা, আপুনি চিএম ছাৰক কওক না, মোক ডিচিলৈ প্ৰমোশ্যন কৰি দিয়ক। আমিও এখন পিটিশন ফাইল কৰিছো তেখেতসকলক সমৰ্থন কৰিবলৈ। সেইখন পিটিশনেৰে আমি সমস্যাৰ সমাধান কৰিব পাৰিমনে? Don't you think people should know about this? But why should I? শেখৰ লগত ডাইৰেক্টৰৰ কি সম্পৰ্ক, এই প্ৰশ্ন অভিজিৎ শৰ্মাৰ। এই অভিজিৎ শৰ্মা মানুহটো has become a headache to me. মই ফুট নলওঁ দেউতা, মোক স্কুলত সকলোৱে জোকায়। বাপেক জীয়েকৰ সদায় যুদ্ধখন যে কেতিয়া শেষ হ'ব নহয়। তাইক মই ভৱিষ্যতৰ যুদ্ধখনৰ বাবে সাজু কৰিহে আছো। যুদ্ধই ত্যাগ বিচাৰে, তুমি সাজুনে? ত্যাগ সময় আৰু পৰিস্থিতিৰ দাবী কল্পনা, যুদ্ধৰ নহয়। পিছে ডাইৰেক্টৰে কোৱা কথাবোৰ সঁচা নেকি? বিশেষ ৰাজনৈতিক দলৰ হেনো এজেণ্ট অভিজিৎ শৰ্মা। মোবাইল চাবা নোৱাৰি, টিভি চাবা নোৱাৰি, খালি তেওঁৰে ভাব। আৰু তুমি যদি বাৰে বাৰে এনেকে ডাইৰেক্টৰৰ লগত লাগি থাকা নহয়, সৰি আমি কিন্তু তোমাৰ লগত নাথাকিম। কেতিয়াবা ভাবি চাইছানে এইবোৰে আমাৰ ভৱিষ্যতৰ ওপৰত কি প্ৰভাৱ পেলাব? হাজাৰ শিয়ালে মাতি থাকিলেও সিংহৰ এটা গজৰণীয়ে যথেষ্ট, সকলো নিস্তব্ধ কৰিবলৈ। ডিৰেক্টৰ পলাল বে। ডিৰেক্টৰ পল্লী কি ঘণ্টা হল? অসমত যিমান ডাঙৰ নাম আছিল, উদন্ত কণ্ঠ, চব এতিয়া চব মেনেজ হৈ গয়া। ট্ৰেইলাৰ কেনেকুৱা পালে অভিজিৎ বাবু? দম আছে যদি সন্মুখলৈ আহ, ট্ৰেইলাৰ নহয় পুৰা চিনেমা দেখুৱাম তহঁতক। Stay informed, stay ahead. News NE 365.